আপোনালোকে ভোটৰজনকে ভোট দিব নালাগে বুজি নাপায় মই ভোটৰজনকে ভোট দিব বুজি পাইছেনে নাই বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংখ্যালঘু ৰাইজৰ ৰাজনৈতিক অধিকাৰ কৰ্তন কৰিছেনে নাই কৰিছেনে নাই কৰিছেনে নাই কৰিছেনে নাই কৰিছেনে নাই কৰিছেনে নাই তাৰপাছতে মামা আহিলে এনেকে চেলফি দিবলৈ লাগে মামাৰ লগতে আকৌ এবাৰ বিজেপি চৰকাৰ বুলি যে মোদী চৰকাৰ বুলি কথাটো বুজি পাইছে না মই কি কব বিজেপি চৰকাৰে আপোনালোকক এফালৰ পৰা ৰাজনৈতিক অধিকাৰ কাটি কাটি আহি আছে হয় নহয় এই কথাটো বুজিবৰ কাৰণে যদি আপোনালোকৰ বুদ্ধি নাই যদি নাই তেতিয়াহ'লে কেতিয়াও সংখ্যালঘু ৰাইজে নিজৰ অধিকাৰ বিচাৰি নাপাব কথাটো বুজি পাইছে যদি বুজি পোৱা নাই মই প্ৰথম বেছি লাভ নাই পাইছেনে নাই শেষৰ মানুহজনে গম পাইছেনে নাই কথাটো শেষৰ পিছৰখিনিয়ে গম পাইছেনে নাই বাইদেউসকলে গম পাইছেনে নাই আইসকলে গম পাইছেনে নাই মহিলাসকলে বুজি পাইছেনে নাই কথাটো পাইছেনে নাই পাইছেনে নাই পাইছে বুজি পাইছে অৰুণোদয় কথা কাটি দিব বুলি ভয় খাইছে নেকি মহিলাবিলাকে অৰুণোদয় কাটি দিব বুলি ভয় খাইছে নেকি ভয় খাইছে নেকি অৰুণোদয় কাটি দিব বুলি ভয় খাইছে নেকি বুজি পাইছে নে না সঁচাকে বুজি পাইছে পাইছে সঁচাকে পাইছে যদি বুজি পাইছে হয়নে প্ৰত্যেক দিনে সংখ্যালঘু মানুহৰ ঘৰবিলাক উচ্ছেদ কৰি থকা হৈছেনে নাই কিয় কৰে আপোনালোকে প্ৰত্যেক দিনে সংখ্যালঘু মানুহৰ ঘৰবিলাক উচ্ছেদ কৰি থকা হৈছেনে নাই হৈছেনে নাই হৈছে প্ৰত্যেক দিনে মাদ্ৰাছা ভাঙি আছেনে নাই আছেনে নাই আছে সংখ্যালঘু ল'ৰাক যে চোৰ ডকাইত কৰি পুলিচে ধৰি লৈ যায় পিছদিনাতে কোৰ্টত খাৰা কৰিব লাগে পিছদিনা কোৰ্টত খাৰা নকৰি ৰাতি 2টা বজাত যে গুলি মাৰি দিয়ে এনকাউণ্টাৰ কৰে কিন্তু আপোনালোকে জানেনে জানো এতিয়ালৈকে যেনেকে 82জন মানুহ মাৰিলে বুলি আপোনালোকে গম পাইনে নাই পাইনে নাপায় পাইনে নাপায় পাইনে নাপায় বিজেপি মিটিঙত গৈ যে আকৌ এবাৰ মোদী চৰকাৰ এই বুলি যে কৰিবলৈ যায় এই যে অসম গণ পৰিষদৰ কোনটো যে ইয়াতে তেওঁ যে মই কেইবাটাও এনেকে যে ঘূৰি ফুৰা মানুহ এতিয়া আপোনালোকে সঁচাকে বুজি নাপায় নেকি বুজি নাপায় নেকি নাপায় নেকি কথা তেতিয়াহ'লে গাঁৱে গাঁৱে যাওক চৰে চৰে যাওক ঘৰে ঘৰে যাওক আজি মই ইয়াৰ পৰা যোৱাৰ পাছত আপোনালোকে প্ৰত্যেক ঘৰ নামঘৰ ঘৰলৈ যাওক আৰু গৈ কওক যে মাইনৰিটি সংখ্যালঘু সকলো বিজেপি আৰু অসম গণ পৰিষদক ভোট নিদিব বুজি পাইছেনে বুজি পাইছেনে প্ৰভুসকল বুজি পাইছেনে নাই মুখে কথা নাই কিয় বুজি পাইছেনে নাই বুজি পাইছেনে নাই বুজি পাইছেনে নাই সঁচাকে ধৰিব পাৰিছে আমি 2024 চনত
তিনিজন গগৈ লগ লাগিছে উজনিতে তিনিজন গগৈ অখিল গগৈ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ তিনিজনে লগ লাগি 2024 চনত যোৰহাট লোকসভা সমষ্টি আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত একেলগতে কেম্পেইন কৰিব হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে আমি বিজেপি তেওঁলোক খিলঞ্জীয়া চৰ্দাৰ কিন্তু এইবাৰ ডিব্ৰুগড় সদস্যত সব খিলঞ্জীয়া অসমীয়া মানুহে বিজেপিক চাফা কৰিব লাগে গম পাইছে না গম পাইছেনে না যোৰহাটত গৌৰৱ গগৈ জিকিব গম পাইনে না ডিব্ৰুগড়ত লুৰিণজ্যোতি জিকিব গম পাইনে না কিন্তু আপোনালোকৰ চাচাই কৈছে যে গৌৰৱক কেতিয়াও ভোট দিব আপোনালোকে গম পাইনে না চাচাই কৈছে যে গৌৰৱ গগৈ ভোট নিদিবা আপোনালোকে কাক ভোট দিবা বিজেপি ভোট দিবা হয়নে তেতিয়াহ'লে এজনটো বিৰাট সংখ্যাটোৰ গানৰ কথা হ'বই লাগিব হয়নে নহয় হয়নে নহয় শইকীয়া ৰায় এইবাৰ যে ৰাজ্যসভাৰ ইলেকশ্যন হৈছিলে ৰাজ্যসভাৰ ইলেকশ্যন এইবাৰ আমি গোটেই বিৰোধী পক্ষই উঠাইছিলোঁ ৰিপুণ বৰা নাম শুনিছিলেনে আৰু বিজেপিয়ে উঠাইছিলে পবিত্ৰ মাৰ্ঘেৰিটা পবিত্ৰ মাৰ্ঘেৰিটা হয়নে পবিত্ৰ মাৰ্ঘেৰিটা বিজেপিয়ে যেতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক উঠাইছিলে তেতিয়া এদিন মই এইটো চিটত বহি থাকোঁতে এইটো চিটত যেতিয়া মই বহি আছোঁ বিধানসভাত মোৰ কাষতে আহি বহি মেলি বদৰুদ্দিন আজমলৰ আটাইতকৈ প্ৰিয়তম আটাইতকৈ ভাল প্ৰবন্ধক কৰিমুদ্দিন বৰভূঞা জানে না বদৰুদ্দিন চাচা আটাইতকৈ প্ৰিয়তম মানুহৰ কৰিমুদ্দিন বৰভূঞা বুলি জানে না তেওঁ সমগ্ৰ নাম নাম কৰিমুদ্দিন দেৱাই ক'লে গগৈদা মই কওকচোন বোলে আপুনি মোক এটা সহায় কৰিব মই কওকচোন বোলে এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচনত আপুনি বিজেপিক ভোট দিব বোলো হা আপুনিচোন বোলে মুছলমান পাৰ্টি মানুহ বিজেপি বোলে হিন্দু পাৰ্টি মই ভোট দিবলৈ আপুনি ক'বলৈ আহিলে যে নহয় আমি মুছলমান পাৰ্টি মানুহটো আমি যদি বিজেপিক ভোট দিওঁ মুছলমান মানুহে গম পালে আমাৰ ডিঙি কাটিব কিন্তু আপুনি যদি ভোট দিয়ে তেতিয়াহ'লে অসমৰ কোনো মানুহে বিশ্বাস নকৰে আপুনি বিজেপিক ভোট দিছে বুলি আৰু ভোট দিলে আপোনাক মই 3 কোটি টকাৰ পৰা 5 কোটি টকা কোনে ক'লে কৰিমুদ্দিন বৰভূঞা তেওঁ আজমল চাচাৰ কি হয় আজমল চাচাৰ মূল মানুহৰ কৰিমুদ্দিন বৰভূঞা আৰু কৰিমুদ্দিন বৰভূঞাই মোক কৈছে যে বিজেপি ভোটটো দিয়া মোক খংটো দি মোক খং বেছি বুলি জানে নাই মোক খংটো দি ভৰাই চালো বিপক্ষে বনাইছে আপনারা জানেন না যে হিমন্ত বিশ্ব শর্মাই অ্যাসেম্বলি রুলে ভয় করে থাকে আপনি জানেন না জানেন না বিধানসভাত থাকো হিমন্ত তেরিমেরি করব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে বহুত মাটি বাৰী কৰিছে 2 নম্বৰী কৰি 18টা কোম্পানী কৰিছে গোটেই কেলেংকাৰী ওলাইছে মই কেলেংকাৰী কাগজ পত্ৰ লৈ বিধানসভাত সোমাই দিলোঁ একদম ধৰ্ণা লগা আছোঁ এইটো তদন্ত লাগিব কৰি আছোঁ চিএম আহিলে বোলে অখিল গগৈ আপোনাৰ বেছি হৈছে আপোনাৰ ওপৰত এতিয়াও এনে গোচৰ আছে আপোনাক আকৌ জেলত ভৰাই মই ক'লো এইটো মোৰ এনেকে টকাৰ কাৰণে শিৱসাগৰ মানুহে মোক ভোট দি MLA বনাই দিলে হয়নে নহয় তেতিয়াহ'লে শিৱসাগৰ মানুহৰ কাৰণে আপোনালোকে হাত তালি এটা দিব লাগেনে নহয়
কোৰ্টে যে কেছটো খেলা উঠিলে হিমন্ত আৰু অমিত শ্বাহে এইটো আলোচনা কৰিব লগে লগে হাইকোৰ্টলৈ গ'ল ক'লে যে হাইকোৰ্টত এপ্লিকেশ্যন দিলে এপ্লিকেশ্যন দি ক'লে যে অখিল গগৈৰ আকৌ কেছটো লগাব হাইকোৰ্টতে ক'লে লগাই দিলে হাইকোৰ্টে মোৰ আকৌ কেছটো লগাব হাইকোৰ্টে যেতিয়া কেছটো মোৰ আকৌ লগাই দিলে মই সুপ্ৰিম কোৰ্টত চলিব সুপ্ৰিম কোৰ্টত ক'লো যে মোক অন্যায় কৰিছে মোক সিহঁতে জেলত ভৰাব কৰিছে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে যে অখিল গগৈ কোনোদিন জেলত ভৰাব পাৰে সেইকাৰণে হিমন্তক ক'লে আপুনি এইটো কৰিব কিন্তু মই হিমন্তক আকৌ উল্টা আৰু এটা কথা কওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আকৌ উল্টা আৰু এটা কথা মই বোলো আপুনিতো মোক ভৰাব নোৱাৰে কিন্তু এদিন মই আপোনাক ভৰাব পাৰে আপোনালোকৰ দুইবাৰটা কেলেংকাৰী আছে হয়নে চাৰিটা কেলেংকাৰী চিবিআই কেছ চলি আছে হয়নে হয়নে নহয় APSC কেলেংকাৰীটো আপোনাৰ নামটো আছে হয়নে নহয় মানৱেন্দ্ৰ শৰ্মা হত্যা গোচৰতো আপোনাৰ নামটো আছিলে হয়নে নহয় মন্ত্ৰী হৈ কাগজবিলাকে লুকুৱাই দিছে হয়নে নহয় তাৰপিছত আমাৰ ঘৰৰ ওচৰতে চান্দমাৰীত ইঞ্জিনিয়াৰ দাস নামৰ এজন মানুহৰ ঘৰত আলফাৰ নামত পইচা তুলিবলৈ গৈছে চান্দমাৰী পুলিচে ধৰিলে কাপোৰ চাপোৰ খুলি ৰাম বেতন দিলে দি 7 দিন লকআপত ৰাখিলে তাৰপিছত 3 মাহ জেল হেমন্ত আপুনি কাগজ লুকুৱাই কাগজ জ্বলাইকে এতিয়া বাচি আছে যিদিনা আমাৰ চৰকাৰ হ'ব চব ঠাই নতুনকে শুনিব লাগিবনে না শুনিব লাগিবনে না শুনিব লাগিবনে না শুনিব লাগিবনে না চৌবিশত যদি কেন্দ্র সরকার হয় হিমন্ত বিশ্ব শর্মা নেচাৰে আৰু যদি চৌবিশত নহয় 26 সরকার জেলে জেলে হলেও কৰিবই লাগিব লাগিবনে নাই ইউনিয়ন কৰ্মসূচী কৰিব লাগিব আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি দলটো একদম কিন্তু বিজেপিক যেতিয়া আমি গম পাবলৈ গলিয়া সেই সময়তে আৰু এখন চকী তাতে ৰাখি দিয়ে কাৰ চকী হয়নে হয়নে আৰু দুইখন চকী লগাই তলাৰ চাবিয়ে এনেকে বন্ধ কৰি হাতত অকল তলাটিয়ে থাকে চাবিটো মামাৰ হাতত থাকে জানেনে না সঁচাকে মামাই কণ্ট্ৰল কৰে আপোনালোকে জানেনে না জানেনে না জানেনে না সঁচাকে যেতিয়া খবৰ দিওঁতে মামাই যেনেকে এনেকে খবৰ আৰু মামাৰ পিঠি যেতিয়া খৰ উঠে চাচাই নখকেইটাই এনেকে এনেকে ৰাখো জানেনে নাই কথাটো বুজি পাইছে নে গম পাইছে নে না গম পাইছে গম পাইছে দুইখন চকী একেলগতে বান্ধি তলা লগাই চাবিটো আমাৰ হাতত লৈ হ'বনে নহ'ব হ'বনে নহ'ব হ'বনে নহ'ব হ'বনে নহ'ব হ'ব হ'বনে এতিয়া কাক ভোট দিব কাক ভোট দিব কাক ভোট দিব কোন চিনত ভোট দিব কোন চিনত ভোট দিব কোন চিনত ভোট দিব মই আকৌ ইমান ভাল নাপাওঁ সেইটো ৰাহুল গান্ধী আপোনালোকে যিমান ভাল পাইছে তাৰ ইমান ভাল নাপাওঁ মই এতিয়ালৈকে 36 বাৰ জেল গৈছোঁ তাৰপিছত 20 বাৰ কংগ্ৰেছে জেল গৈছে 16 বাৰ মোক বিজেপিয়ে জেল গৈছে বুজিলে নাই হয়নে তাৰপাছতো আৰু ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিলে হিমন্তৰ লগত লগ লাগি বেছিভাগ কেছ মই কৰিছোঁ কিন্তু তাৰপিছতো ৰকিবুল হুছেইন ডাঙৰীয়াক ফুটিবলৈ ক'বলৈ আহিছোঁ
কংগ্ৰেছৰে কেণ্ডিডেট নহয় আমাৰ ৰাইজৰ বুজি পাইছেনে নাই আমি সকলোৱে মিলি 16টা ৰাজনৈতিক দলে এইবাৰ লখিমপুৰ কিশোৰত ইলেকশ্যনত কেলে এখন সংবিধান এখন গণতন্ত্ৰ বচাব দেশ বচাবৰ কাৰণে এই হিন্দুত্ববাদী এই সাম্প্ৰদায়িকতাবাদীসকলৰ হাতত আৰু এই ইছলামিকসকলৰ হাতত এই বদৰুদ্দিন আজমলৰ হাতত যদি দেশ যায় এই দেশ আন্দোলন কৰিছে হয়নে নহয় আকৰ্ষণ সকলোৱে ভোট দিবনে নিদিয়ে নাই পিছফালে চবে তোলা নাই চবে দিবনে নিদিয়ে সকলোৱে দিবনে নিদিয়ে এতিয়া মাজতে দুজনে তোলা নাই মই গম পাইছো 500 টকা আহিছে যেন লাগিছে মই শুনিছো কাইলৈ মিটিঙলৈ যাবলৈ 500 টকা দি আছে দিছে নেকি এইফালে আহিছে নেকি আহিছে নেকি মই শুনিছো সাংবাদিকবিলাকে বেছি ভালকে জানিব কাইলৈ বোলে মানুহ কাছৰত মানুহ বহাবৰ কাৰণে মেঘালয়ৰ পৰাও মানুহ খবৰ পাইছে নেকি মই মানে মেঘালয়ত বহুত বাছ দেখি আহিলো ৰাস্তাটো তাৰপিছত মই বুজি বুলি এই বাছবিলাক কেলে কাইলৈ অসমৰ মুখ্যমন্ত্ৰী আহিব মই মেঘালয়ত কি কাম আছে তাত বেছি মানুহ নহয় যে মেঘালয় হয়নে নহয় সঁচাকে নেকি আপোনালোক 500 টকা কোনে পাইছে মিটিঙৰ লগত 500 টকা কোনে পাইছে দিছে নেকি নাই দিয়া ঠিক আছে মই বেছি দীঘলীয়াকৈ নকওঁ বহুত দীঘলীয়াকৈ ক'লোঁ বাৰু মই আপোনালোকক এইবাৰ চিৰিয়াছলি কেইটামান কথা কওঁ একদম চিৰিয়াছ যদি দেশ বচাব লাগে ভাৰতীয় জাতি বচাব লাগে ভাৰতৰ সংবিধান বচাব লাগে ভাৰতৰ গণতন্ত্ৰ বচাব লাগে এইবাৰ এটাও ভোট বিজেপি আৰু এজিপি চাব নালাগে যদি মুছলমান মানুহে অসমত শান্তিৰে থাকিব লাগে মাজে মাজে বাহিৰত গৈ মাছ মাৰি খাই থাকিব নালাগে তেতিয়াহ'লে বদৰুদ্দিন আজমল ডাঙৰীয়া আপোনালোকে বিদায় দিব লাগে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কাৰণে আপোনালোকৰ গোটেই জাতিটো নকৰা হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াই মুছলমানৰ প্ৰতিনিধি বুলি কয় পিঠি দি হয়নে গতিকে মানুহবিলাকে ভাবে আপোনালোকে প্ৰবক্তা অথচ আপোনালোকৰ কাৰণে একো কাম নকৰে মইতো গম পালোঁ মুছলমানৰ কাৰণে কিবা কাম কৰে জানো বদৰুদ্দিন আজমলে সংখ্যালঘুৰ কাৰণে কিবা কাম কৰে জানো ইয়াৰ আটাইতকৈ ডাঙৰ সমস্যাটো বানপানী আৰু গৰাখহনীয়া হয়নে নহয় বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধান হ'ল নেকি 15 বছৰত হ'ল নেকি এই অঞ্চলত মানুহৰ মাটিৰ পট্টা নাই বুলি মই জানো আপোনালোকে মাটিৰ পট্টা পালে নেকি 15 বছৰত পালে নেকি মই আপোনালোকক এটা কথা আহি যাওঁ 2026 চনত যদি আমি বিৰোধী ঐক্য মঞ্চ যদি চৰকাৰ বনাব পাৰোঁ সকলো ভাৰতীয় বৈধ ভাৰতীয় সকলো সংখ্যালঘুকে মাটিৰ পট্টা দিয়া হ'ব একদম সঁচাকৈ বুজিলেনে যদি বুজিলে মই আপোনালোক একো কোৱাৰ দৰকাৰ নাই আপোনালোকে সকলো বিনম্ৰভাৱে আপোনালোকে এইবাৰ আপোনালোকে ফোন কৰিব প্লিজ অনুগ্ৰহ কৰি এইবাৰ হাতী আৰু তালা চালি আপোনালোকে ব্ৰহ্মপুত্ৰ আৰু সকলোৱে মিলি আপোনালোকে এই হাতখনৰ সকলোকে শক্তিশালী কৰক মহিলাসকলে ভয় খাব নালাগে যদিও এজিপি আৰু বিজেপিয়ে এখন ভুৱা অৰুণোদয়খন উলিয়াইছে এখন নকলি অৰুণোদয় সেই ফোনখন নকলি এইকাৰণে মই এজন MLA বুলি জানেই নহয় মই
MLA হিচাপে জানো যে যদি অৰুণোদয় পাব লাগে তেতিয়াহ'লে তাত চিন্তি থাকিব লাগিব অসুস্থ। কিন্তু বিজেপি আৰু ADPয়ে উলিওৱা ফৰ্মখনত আছে হাতী আৰু পদুমৰ ফুল। হয়নে? হয় নহয়? আমি এখন নকৰোঁ। 1 নম্বৰ। 2 নম্বৰ, অৰুণোদয়ৰ মূল বস্তুটো হ'ল বেংক একাউণ্ট। হয়নে? কিন্তু এই ফৰ্মখন চাব তাত বেংক একাউণ্ট লিখিবৰ কাৰণে জাগা নাই। আছে নেকি? নাই। এইখন মামাৰ 2 নম্বৰ ফৰ্ম। কিন্তু মই আপোনালোকক এটা ভাল খবৰ দি যাওঁ, আমাৰ 126জন MLA বিধানসভাত সিদ্ধান্ত কৰিছোঁ যে এইবাৰৰ পৰা অক্টোবৰ মাহৰ পৰা অসমৰ চব পৰিয়ালকে আমি অৰুণোদয় দিম যিবিলাকৰ হাতত ৰেচন কাৰ্ড আছে। আপোনালোকে কোনেও তাৰ কাৰণে বিজেপি বা ADP ভোট দিয়াৰ দৰকাৰ নাই। কংগ্ৰেছক ভোট দিলেও পাব, ৰাইজৰ দলক ভোট দিলেও পাব, অন্য কাৰোবাক ভোট দিলেও পাব, আপোনালোকে সকলোৱে এইবাৰ অৰুণোদয় পাব। তাৰ কাৰণে মামাৰ তোক লোৱাৰ দৰকাৰ মই আপোনালোকক